Good morning, leaders. মই জুৰান আলী প্ৰফেশ্যনেল হেল্থ কোচ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই আলোচ্য বিষয়বস্তুলৈ। আজি আপোনালোকৰ মাজত এনেকুৱা এটা বিষয় লৈ পেলাই আলোচনা কৰিম, নিশ্চয় আপোনালোকে আনন্দিত হ'ব আৰু জানি পেলাই সুখী হ'ব। বন্ধুসকল, আমি যিহেতু নেটৱৰ্ক মাৰ্কেটিঙত আছোঁ, তেনেহ'লে এই নেটৱৰ্ক মাৰ্কেটিঙৰ এটা বিউটিফুল কুৱেশ্যন আৰু বিউটিফুল এনচাৰ লৈ পেলাই আপোনালোকৰ মাজত আহিছোঁ। এই বিউটিফুল কুৱেশ্যনটো আৰু বিউটিফুল এনচাৰটো আমি যদি অলপ আলোচনা কৰোঁ, নিশ্চয় আমি আনন্দিত হ'ম আৰু আপোনালোকেও আনন্দিত হ'ব। চ' বন্ধুসকল, এই বিউটিফুল কুৱেশ্যনটো হ'ল, হোৱাট আৰ দ্য বেনিফিটছ অফ নেটৱৰ্ক মাৰ্কেটিং? চ' বন্ধুসকল, নিশ্চয় আপোনালোকে ধৰিব পাৰিলে কুৱেশ্যনটো ইমান সুন্দৰ যে হোৱাট আৰ দ্য বিউটিফুল এছপেক্ট অফ নেটৱৰ্ক মাৰ্কেটিং? নেটৱৰ্ক মাৰ্কেটিঙৰ সৌন্দৰ্যসমূহ কি? যদি আমি এই কথাটো অনুধাৱন কৰোঁ, এই কথাখিনিতো মানে অনুধাৱন কৰিব নোৱাৰে, এই কথাখিনিতো আমি মানুহৰ মাজত লৈ যাব নোৱাৰোঁ। চ' বন্ধুসকল, নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি মানুহৰ এটা বেয়া মনোভাৱ আছে। সেই বেয়া মনোভাৱটো যেতিয়াই মানে আঁতৰ হ'ব আৰু সেই বেয়া মনোভাৱটো যেতিয়া আমি আঁতৰ কৰিব পাৰিম, তেতিয়াহে এই ইণ্ডাষ্ট্ৰিটো ছাকচেছ হ'ব। চ' বন্ধুসকল, আপোনালোকৰ জ্ঞাতাৰ্থে আৰু আপোনালোকৰ লগত অন্তৰগ্ন আলাপ কৰি আলোচনা কৰি ভাল লাগে আৰু আপোনালোকৰ এই প্ৰশ্নৰ সুদুত্তৰ দিয়াৰ কাৰণে মই প্ৰফেশ্যনেল হেল্থ কোচ জুৰান আলী আপোনালোকৰ মাজত আছোঁ। নিশ্চয় অসমীয়াত আমি হিন্দীত বহুত মটিভেশ্যনেলিষ্ট পাওঁ আৰু বেলেগ বেলেগ ভাষাত ইংলিছত পাওঁ, কিন্তু অসমীয়াত এজনো এনেকৈ মটিভেশ্যনেলিষ্ট নাইবা নেটৱৰ্ক মাৰ্কেটিঙৰ ওপৰত ধুনীয়াকৈ কথা ক'ব পৰা মানুহৰ আমাৰ অসমত অভাৱ। চ' বন্ধুসকল, অসমীয়াত যাতে আমি বুজি পাওঁ, অসমীয়াত যাতে আমি আপোনালোকৰ মাজত দাঙি ধৰিব পাৰোঁ, এইখিনি কথাই আপোনালোকৰ লগত আজি আলোচনা কৰিম। চ' কুৱেশ্যনটো বুজি পালে যে নেটৱৰ্ক মাৰ্কেটিঙৰ সৌন্দৰ্যসমূহ কি, এই বিজনেছটো কৰিলে কি কি বেনিফিট আছে, নাইবা ইয়াৰ লাভালাভ কি হ'ব। চ' বন্ধুসকল, প্ৰথমে এই কুৱেশ্যনটোৰ এনচাৰ দিব বিচাৰিছোঁ। দ্য বিগেষ্ট এডভান্টেজ অফ দিছ বিজনেছ? এই বিজনেছটোৰ এটা ডাঙৰ এডভান্টেজ, সেই এডভান্টেজটো হ'ব ইজ ডেট ইট মেক ইউ ইণ্ডিপেণ্ডেণ্ট। বন্ধুসকল, এই বিজনেছটোৱে আমাক স্বাধীন বনাব। স্বাধীনচিতীয়াভাৱে আপুনি এটা নিৰ্ভীক জীৱন যাপন কৰিব পাৰিব। কাৰো তলত নহয়, কাৰো আপোনাৰ বছ নাই, বাছ ন' বছ। আপোনাৰ জীৱনত বছ নোহোৱা জীৱন, বাছ আপুনি বিচৰা ধৰণে আপুনি মনে বিচৰা জেগাত যাব পাৰিব, কোনেও আপোনাক কণ্ট্ৰল কৰিবলগীয়া নাই। চ' ইণ্ডিপেণ্ডেণ্ট মানে স্বাধীন। আমি জন্মতে আমি স্বাধীন হিচাপে জন্মগ্ৰহণ কৰিছোঁ। আমি যদি কাৰোবাৰ আণ্ডাৰত চাকৰি কৰোঁ, আমি কোনোবা বছৰ আণ্ডাৰত যদি চাকৰি কৰোঁ, নাইবা আমাৰ ড্ৰিমবোৰ সেই ড্ৰিম হৈ থাকে, আমাৰ সপোনবোৰ কেতিয়াও বাস্তৱায়িত হ'বলৈ নিদিয়ে। চ' বন্ধুসকল, স্বাধীনচিতীয়া মানুহে কেতিয়াও আনৰ তলত কাম কৰি শান্তি নাপাব। চ' বন্ধুসকল, নেটৱৰ্ক মাৰ্কেটিঙৰ এটা এডভান্টেজ হ'ল যে আপুনি প্ৰথমে ইয়াতে স্বাধীনভাৱে জীৱন যাপন কৰিব পাৰিব, মনে বিচৰা জেগাত আপুনি যাব পাৰিব, মনে বিচৰা ঠাই আপুনি চাব পাৰিব, মনে বিচৰা বস্তু আপুনি উপভোগ কৰিব পাৰিব। চ' বন্ধুসকল, নিশ্চয় ধৰিব পাৰিলে কিমান ধুনীয়া এটা কথা আৰু কিমান ধুনীয়া ইয়াৰ এনচাৰ। ইয়াৰ পিছত বন্ধুসকল, ইয়াৰ পিছৰ পইণ্টলৈ যাব বিচাৰিছোঁ যে ইউ চেল্ফ কনফিডেন্স, আপোনাৰ আত্মবিশ্বাস। চ' পৃথিৱীত কিবা এটা কৰাৰ কাৰণে আমাৰ যেতিয়া আত্মবিশ্বাস, আমি দৃঢ় মনোবল যেতিয়া গঢ়িব পাৰিম, এই নেটৱৰ্ক মাৰ্কেটিঙৰ মাধ্যমেৰে আমি আমাৰ আত্মবল আমি জগাই তুলিব পাৰোঁ। প্ৰত্যেকজন মানুহৰে কি আছে? এটা আত্মবিশ্বাস আছে, নাইবা প্ৰত্যেকজন মানুহৰ ভিতৰতে এটা শক্তি লুকাই আছে। সেই চেল্ফ কনফিডেন্স ইজ দ্য বেষ্ট কনফিডেন্স। চ' ইয়াতে আপোনাৰ আত্মশক্তি, যিটো আত্মবল, সেই বলটোক আপোনাৰ জগাই দিব। চ' ইয়াৰ পিছত বন্ধুসকল, নেক্সট বিউটিফুল, দ্য ছেকেণ্ড বিগেষ্ট এডভান্টেজ ইট ইজ ডেট ইট মেক্স ইউ কনফিডেণ্ট। আপোনাৰ জীৱনটো কি কৰিব? কনফিডেণ্ট, আপুনি এটা কনফিডেন্স লৈ পেলাই জীৱন যাপন কৰিব পাৰিব। বন্ধুসকল, ইয়াৰ পিছত পইণ্ট হ'ল দ্য থাৰ্ড বিগেষ্ট এডভান্টেজ ইজ ডেট ইট মেক্স ইউ নলেজেবল। চ' এই কথাটোৰ অৰ্থ যদি আমি অলপ
উনুকিয়াই চাওঁ নাইবা আমি যদি অলপ বিশ্লেষণ কৰোঁ বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিং আমাক কি বনায় নলেজেবল বনায় চ' কোনোবা মানুহৰ সঁচাকৈ যদি একেবাৰে বুৰ্বক মানুহ নাইবা একেবাৰে চালাক চতুৰ কম তেনেকুৱা ব্যক্তিক মই ৰিকমেণ্ড কৰিম যে আপুনি দয়া কৰি যিকোনো এটা নেটৱৰ্ক মাৰ্কেটিঙত জইনিং কৰি লওক নিশ্চয় আপোনাৰ লাইফ ষ্টাইল ডেভেলপমেণ্ট হ'ব আৰু আপুনি নলেজেবল পাৰ্চন হ'ব পৃথিৱীৰ যিকোনো বস্তুৰ বিষয়ে আপুনি জ্ঞাত হ'ব আপোনাৰ ব্যক্তি জীৱন ধন্য হ'ব আপোনাৰ পাৰিবাৰিক জীৱন ধন্য হ'ব আপোনাৰ অৰ্থনৈতিক জীৱনটো কি হ'ব ধন্য হ'ব বন্ধুসকল এই নেটৱৰ্ক মাৰ্কেটিঙে এনেকুৱা এটা প্লেটফৰ্ম যিয়ে আমাৰ জীৱন ধন্য কৰে আৰু নজনাৰ পৰা জনাকলৈকে লাৰ্ণ টিচ এণ্ড ডুপ্লিকেট বন্ধুসকল এই বিজনেছটো হ'ল আপুনি বিভিন্ন বিউটিফুল মানুহক আপুনি লগ পাব তেওঁলোকৰ পৰা আপোনাৰ নলেজ কি হ'ব এক্সচেঞ্জ হ'ব আমাৰ ভিউবোৰ এক্সচেঞ্জ হ'ব তেওঁলোকৰ পৰা আমি নলেজ আহৰণ কৰিম আমাৰ পৰা তেওঁলোকে নলেজ আহৰণ কৰিব এই পৃথিৱীত আমি কি কৰিব লাগিব এক্সচেঞ্জ অফ ভিউ আমাৰ মতামতৰ যেতিয়া আদান প্ৰদান হ'ব তাৰে মাজত আমি কি কৰিব পাৰিম আমাৰ নলেজবোৰ আহৰণ কৰিব পাৰিম চ' বন্ধুসকল নিশ্চয় ধৰিব পাৰিলে তৃতীয় নম্বৰ বিউটিফুল এছপেক্টটো কি আছিলে লাভালাভটো কি হ'ব আপোনাৰ নলেজ বাঢ়িব চ' জ্ঞান এনেকুৱা এটা বস্তু যে ইট ইজ এ লাইফ লং প্ৰচেছ চ' বন্ধুসকল নেটৱৰ্ক মাৰ্কেটিঙত যদি আপুনি কথা ক'ব নাজানে নেটৱৰ্ক মাৰ্কেটিঙত যদি আপুনি এজন ব্যক্তিয়ে একোৱে ক'ব নাজানে সেই ব্যক্তিজনে এটা সময়ত কি হৈ যাব স্পীকাৰ হৈ যাব দিছ ইজ দ্য বিউটিফুল এছপেক্ট অফ নেটৱৰ্ক মাৰ্কেটিং এটা নেটৱৰ্ক মাৰ্কেটিঙত যেতিয়া আমি জইনিং কৰোঁ তেতিয়া আমাক অল ৰাউণ্ড ডেভেলপমেণ্ট মানুহৰ লগত চলন ফুৰণ মানুহৰ লগত কথা বতৰা মানুহৰ লগত আদান প্ৰদান মানুহৰ লগত আচাৰ ব্যৱহাৰ আৰু এই পাৰিবাৰিক জীৱন অৰ্থনৈতিক জীৱন সামাজিক জীৱন যিকোনো জীৱনৰ লগত আমি কি কৰিব পাৰোঁ এই ভালকৈ যেতিয়া কথা পাতিব পাৰিম ভালকৈ যেতিয়া আচাৰ ব্যৱহাৰ শিকিম এই নেটৱৰ্ক মাৰ্কেটিং মাধ্যমত এনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ আপুনি গঢ় দিব পাৰে চ' বন্ধুসকল মই আপোনালোকক ৰিকমেণ্ড কৰিম যদি আপোনাৰ এনেকুৱা এটা ভাল জীৱন যাপন কৰিব বিচাৰিছে তেনেহ'লে আই উড লাইক টু ৰিকুৱেষ্ট ইউ জইন ইন এ নেটৱৰ্ক মাৰ্কেটিং এণ্ড হোপ you will do extraordinary life and knowledgeable person in the world so বন্ধুসকল ইয়াৰ পিছৰ পইণ্টটো হ'ব যে নেটৱৰ্ক মাৰ্কেটিং is the only business where you learn and teach that will give you an identity so বন্ধুসকল ইয়াতে লাৰ্ণ টিচ এণ্ড ডুপ্লিকেট এই বিজনেছটো আমি যিখিনি কথা জানিলোঁ সেইখিনি কথা আনক শিকাব লাগিব এই প্ৰচেছটো দিছ প্ৰচেছ ইজ কণ্টিনিউৱাছ প্ৰচেছ এই প্ৰচেছটো লাইফ লং চলি থাকে আৰু শিক্ষাৰ কোনো দিন শেষ নাই চ' এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ ইয়াৰ কোনো দিন শেষ নাই বন্ধুসকল আপোনালোকে ধৰিব পাৰিছোঁ মই কি ক'ব বিচাৰিছোঁ আজি এই বিউটিফুল কুৱেশ্যন আৰু ইয়াৰ বিউটিফুল এনচাৰটো আপোনালোকে নিশ্চয় পালে আশা ৰাখিছোঁ আজিৰ এই আলোচ্য বিষয়বস্তুৰ পৰা আপোনালোকৰ এইখিনি কথা ক্লিয়াৰ হ'ল যে নেটৱৰ্ক মাৰ্কেটিঙত আমি কিয় জইনিং কৰিব লাগে আৰু নেটৱৰ্ক মাৰ্কেটিঙত জইনিং কৰিলে আমাৰ লাভালাভ কি হ'ব চ' বন্ধুসকল আগন্তুক দিনত আৰু বেলেগ ইপজিট লগ পোৱাৰ কাৰণে লগ পাম আজি এইখিনি কথা কৈ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলীয়ে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ গুড মৰ্ণিং টু অল